আপুনি কেতিয়াবা অলপ সময় লৈ নিজকে সুধিছেনে, মই সঁচাকৈ কেনেকুৱা জীৱন বিচাৰোঁ? আমি জীৱনত বহু ভূমিকা পালন কৰোঁ। ভাল বন্ধু, ভাল ছাত্ৰ, দায়িত্বশীল ব্যক্তি, সফল মানুহ, এই সকলোবোৰেই আমাৰ জীৱনৰ সুন্দৰ অংশ। কিন্তু তাৰ লগতে নিজৰ মনৰ কথাও শুনিবলৈ অলপ সময় দিয়াটো প্ৰয়োজনীয়। আপোনাৰ কেৰিয়াৰৰ আপোনাৰ নিজৰ আগ্ৰহ আৰু সপোনৰ সৈতে কিমান মিল আছে? আপোনাৰ লাইফষ্টাইলৰ সঁচাকৈয়ে আপোনাৰ প্ৰয়োজন আৰু মূল্যবোধৰ সৈতে কিমান মিল আছে? আৰু আপোনাৰ বাবে সফলতাৰ অৰ্থ আচলতে কি? নিজকে বুজিবলৈ আপুনি নিজকে 3টা সৰল প্ৰশ্ন সুধিব পাৰে। মই সঁচাকৈয়ে কি বিচাৰোঁ? মই কোনবোৰ কাম আনন্দ আৰু বিশ্বাসেৰে কৰোঁ? আন মানুহে কি ভাবিব সেয়া যদি মই চিন্তা নকৰোঁ, তেনেহ'লে মই কেনেকুৱা জীৱন বাছি ল'ম? আৰু এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ সময় লাগিব পাৰে, আৰু সেইটো একেবাৰে স্বাভাৱিক। নিজকে চিনি পোৱা মানে নিজকে সলনি কৰা নহয়। ই হ'ল নিজৰ অনুভৱ, মূল্যবোধ, সপোন আৰু সামৰ্থ্যক অলপকৈ বুজি পোৱা। সেয়ে নিজকে আনৰ সৈতে তুলনা কৰাৰ সলনি প্ৰতিদিনে অলপ সময় নিজৰ সৈতে কথা পাতক। কাৰণ নিজকে বুজিবলৈ আৰম্ভ কৰা মুহূৰ্তটোৰ পৰাই আপুনি নিজৰ বাবে সঠিক জীৱনটো গঢ়ি তোলাৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব।